হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ৫৫ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয়ৰ ক্ষেত্ৰত আজি বা যি হৰি নামেৰে মুখৰিত হৈ পৰিছে আৰু এমাহীয়া প্ৰস্তুতি আছিলে এই অধিৱেশনখিনি আজি কাইলৈ আৰু পৰহিলৈ এই অধিৱেশনখিনি অনুষ্ঠিত হৈছে। মই এই মুহূৰ্তত কৈছো এই অধিৱেশনস্থলীত আৰু এয়া যিসকল প্ৰতিনিধি আহিছে শিবিৰলৈ প্ৰতিনিধি শিবিৰ আৰু তেওঁলোকে ইয়াত এয়া হৰি নাম গোৱা দেখিবলৈ পোৱা গৈছে। বঙাইগাঁৱৰ পৰা অহা এটা প্ৰতিনিধি দল দেখুৱাইছে কোনে কোনে সেয়া দৃশ্য। মই এগৰাকী প্ৰতিনিধি আছো, তেওঁ কেনেকুৱা অনুভৱ? বহুত আনন্দিত আনন্দ, ইমান আনন্দ ভাষাৰে বুজাব নোৱাৰো। মানে আনন্দতে আমি মানে নাচি আছো, গান গাই আছো। মুখৰিত হৈ পৰিছে আকাশখন। হয়, মই ইমান সুন্দৰ লাগিছে পৰিৱেশটো, তেনেকুৱা পৰিৱেশ পাই মানে বহুত আনন্দ হৈ গৈছে। জামুগুৰিহাটৰ ৰাইজৰ আতিথ্য কেনেকুৱা পাইছে? বহুত ভাল পাইছে। প্ৰথমবাৰ আহিছে? প্ৰথমবাৰ আহিছো। ইয়াত প্ৰতিনিধি শিবিৰ প্ৰায় ২০০ৰো আছে। আপোনালোক কোনটো শিবিৰত আছে? আমি ইয়াতে ৩০ নম্বৰ শিবিৰটোত আছো, বঙাইগাঁও। নিশ্চয় কয় বঙাইগাঁৱৰ পৰা আহিছে আপোনালোক? হয়, বঙাইগাঁৱৰ পৰা আহিছো। কেনেকুৱা লাগিছে আজি? বহুত ভাল লাগিছে, য'ত আমি আনন্দত মানে নামৰ ধ্বনিৰে আমি আগবাঢ়ি আছো আৰু ইয়াত আমি একো অসুবিধা পোৱা নাই। বহুত ভাল লাগিছে আৰু ভাল লগাৰ কাৰণে আমি আনন্দ কৰি আছো। ধন্যবাদ জনাইছো। আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে যে আজিৰ পৰা আৰম্ভ হোৱা যি অধিৱেশনখনি এতিয়া হৰি নামে মুখৰিত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ৯৫ সংখ্যক অধিৱেশন জামুগুৰিহাটৰ জ্যোতি বিষ্ণু ক্ষেত্ৰত আজিৰ পৰা আৰম্ভ হৈছে।